আপোনালোকে যেতিয়া ফেচবুক বা ইউটিউবত ভিডিঅ' আপলোড কৰিবলৈ যায় তাৰ আগতে ভিডিঅ'টো ৰেডি কৰি ল'ব লাগিব, মানে বনাই ল'ব লাগিব, নিজৰ মোবাইল কেমেৰা হওক বা যিয়ে কেমেৰাই নহওক। কিন্তু প্ৰায় মানুহৰ ভিডিঅ' চাই কিন্তু ভিডিঅ' কণ্টেণ্ট ভালেই লাগে, কিন্তু তাতে এটা প্ৰব্লেম কি আহে জানেনে? সেই প্ৰব্লেমটো হয়তো আপুনিও কৰিছে, উপলব্ধি কৰা নাই, কি কাৰণত হৈছে নাজানিব পাৰে। মই কথাটো কৈছোঁ শুনক। আপোনালোকে যদি ভিডিঅ'টো কৰিবলৈ যাওঁতে প্ৰথমতে নিজৰ ফেচ যেতিয়া দেখুৱাই থাকিব, তেতিয়া আপোনালোকে ভিডিঅ'টো কৰি থাকোঁতে কেমেৰাৰ ফালে চাব। কেমেৰাৰ ফালে চাই কথাটো কৈ থাকিলে যাতে ফ্ৰণ্টত থকাজনক কৈ থকা লিখীয়া হয়, ভিডিঅ'টো চাবলৈও ধুনীয়া হয়। মই এতিয়া ফ্ৰণ্টৰ পৰা কৈ আছোঁ কথাটো, যদি মই বেক চাইডে দেখুৱাওঁ, এইসমূহ মই নামঘৰৰ গুৰু আসন বৰ্তমান বনাই আছোঁ। এইভাগ দুখাপৰ, এভাগ কৰণী, এইভাগ এখাপৰ গৃহস্থ ঘৰৰ কাৰণে, এইফালে এখাপ আছে আৰু এইফালে এখাপ ৰেডি কৰি থোৱা আছে পিছফালে। আৰু এইভাগ আছে সৰু, যিভাগ নেকি মানুহৰ ঘৰত যেতিয়া কৰ্ম পাতে তেতিয়া লৈ ফুৰা হয়। এনেধৰণে ভিডিঅ'সমূহ আপোনালোকে যেতিয়া ভিডিঅ' কৰিব, ফ্ৰণ্ট ছাইডত নিজক দেখুৱাই কৰিবলৈ হ'লে কেমেৰালৈ চাব, কেমেৰালৈ ফ'কাছ কৰিব, তেতিয়া ভিডিঅ' কোৱালিটি ভাল হ'ব। তো সিমানে ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগিলে আজি লাইক কৰিব, কমেণ্ট কৰিব আৰু এবাৰ শ্বেয়াৰ মাৰি দিব, যাতে আৰু দুজনে জানক নিজৰ ভিডিঅ' কোৱালিটিখিনি ভাল হয়। তো সিমানে আছিলে।